মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকে স্ক্ৰীনত দেখা পাইছা যে আজি আমি এক্সাৰচাইজ 3.3 আলোচনা কৰিম, য'ত 1 নম্বৰ প্ৰশ্নটো হৈছে চিম্প্লিফাই অৰ্থাৎ সৰল কৰা। তো ভাইটিৰ কিতাপৰ অংক এইকেইটা, এই অংককেইটা ভাইটিয়ে অলপ টান পাইছোঁ বুলি কৈছে, সেইকাৰণে মই ভাবোঁ যে ভাইটিক অকলে শিকোৱাতকৈ তোমালোককো অলপ এই অংককেইটাৰ বিষয়ে শিকাই দিওঁ। এতিয়া চোৱা, তোমালোকে জানা যে আমাৰ হাতত 4টা প্ৰক্ৰিয়া আছে: যোগ, বিয়োগ, পূৰণ আৰু হৰণ। এই প্ৰক্ৰিয়াসমূহৰ যেতিয়া আমি প্ৰয়োগ কৰাৰ কিছুমান নিয়ম আছে। তাৰে ভিতৰত আমি যেতিয়া এই প্ৰক্ৰিয়াসমূহ প্ৰয়োগ কৰিবলৈ যাওঁ, তেতিয়া সেই নিয়মসমূহ সঠিকভাৱে যদি পালন কৰিবলৈ জানো বা ব্যৱহাৰ কৰিব জানো, তেতিয়া আমি শুদ্ধভাৱে তাৰ উত্তৰসমূহ উলিয়াব পাৰিম। তো ব'লা আমি কেনেকৈ এই অংকসমূহ কৰিম তোমালোকক দেখুৱাওঁ, তোমালোকে ভালদৰে বুজি ল'বলৈ চেষ্টা কৰিবা। চোৱাচোন, প্ৰথম প্ৰশ্নটো কি দিছে? 800 ডিভাইডেড বাই 10 ব্ৰেকেটৰ ভিতৰত দিছে। চোৱা, ব্ৰেকেটৰ ভিতৰত 800 হৰণ 10 বিয়োগ ছেকেণ্ড ব্ৰেকেট বুলি কয় ইয়াক। চোৱা, এইটো হ'ল প্ৰথম বন্ধনী ফাৰ্ষ্ট ব্ৰেকেট, আৰু এইটো কোৱা হয় ছেকেণ্ড ব্ৰেকেট। আৰু এটা বিশেষ চিন আছে, আঁচ দিয়া থাকে, সেইটো কোৱা হয় ৰেখা চিহ্ন বা ৰেখা বন্ধনী, যিটো নেকি ক্লাছ 5ৰ কিতাপত কিন্তু ব্যৱহাৰ কৰা হোৱা নাই। যিহেতু এইটো ক্লাছ 5ৰ হয়, সেইকাৰণে ইয়াত ব্যৱহাৰ তোমালোকে দেখা নোপোৱা। যি কি নহওক, যিকেইটা অংক দিছে সেইকেইটাকে আমি প্ৰথমতে সমাধান কৰোঁ। ইয়াত চোৱা, প্ৰথম অংকটো এ নম্বৰটো দিয়া আছে 800 অপেন ব্ৰেকেট 800 divided by 10 close bracket minus open second bracket open first bracket 12 into 8 close first bracket divided by open bracket open first bracket 34 minus 10 close first bracket and close second bracket। অৰ্থাৎ প্ৰথম বন্ধনী আৰম্ভ কৰি প্ৰথম বন্ধনী বন্ধ কৰিছোঁ, তাৰপিছত আকৌ হৰণ চিন দিছোঁ, তাৰপিছত আকৌ প্ৰথম বন্ধনী আৰম্ভ কৰিছোঁ, 34 মাইনাছ 10 লিখি প্ৰথম বন্ধনী বন্ধ কৰিছোঁ, আৰু যিহেতু ছেকেণ্ড ব্ৰেকেট আমি আৰম্ভ কৰিছিলোঁ, ছেকেণ্ড ব্ৰেকেটো আমি কি কৰিছোঁ? বন্ধ কৰিছোঁ। এতিয়া চোৱা, ইয়াত আমি প্ৰথমতে কি কৰিব লাগিব? চোৱা, ব্ৰেকেটৰ ভিতৰৰ কামটো আগত আমি কৰিব লাগে। আমাৰ কিছুমান নিয়ম আছে, সদায় ব্ৰেকেটৰ ভিতৰৰ কামখিনি, ব্ৰেকেটৰ ভিতৰত যিখিনি কাম থাকে সেইখিনি কাম আগতে কৰিব লাগে। 800 হৰণ 10, গতিকে আমি কি পাম? আমি 800ক যদি 10ৰে হৰণ কৰোঁ তেতিয়া পাই যাম 80। বিয়োগ আছে, বিয়োগ দিলোঁ। দ্বিতীয় বন্ধনী আমি খুলি দিলোঁ। প্ৰথম বন্ধনী ইয়াত চোৱা 12 পূৰণ 8 আছে, এই পূৰণটো কৰি ল'লোঁ। আমি 12 8 গুণ 96 পালোঁ। লগে লগে আমি হৰণ চিন দিলোঁ। ঠিক সেইদৰে ইয়াত চোৱা 34 মাইনাছ 10 আছে, আমি কৰিলে আমি পাম 24। যিহেতু ফাৰ্ষ্ট ব্ৰেকেটৰ কাম শেষ হৈছে, এতিয়া আমি ছেকেণ্ড ব্ৰেকেট বন্ধ কৰিব লাগিব। তাৰ পিছৰ ষ্টেপটোত আমি যাম 80 বিয়োগ 96ক যদি আমি 24ৰে হৰণ কৰোঁ, তেতিয়া আমি কিমান পাম? 4 পাম। 4 24 গুণ 96 হয়, আৰু ইয়াৰ আমাৰ উত্তৰ পাই যাম 76। নেক্সট 2 নম্বৰটো চোৱা, বি নম্বৰত আমি কি কৰিব লাগিব? বি নম্বৰত ইয়াত 61 দিছে, মাইনাছ ছেকেণ্ড ব্ৰেকেট ষ্টাৰ্ট কৰিবলৈ কৈছে, তাৰপিছত 35 ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত 35 প্লাছ 34 লিখিব দিছে, ব্ৰেকেট ক্ল'জ, আকৌ ডিভাইড চাইন আছে, তাৰপিছত ব্ৰেকেট ষ্টাৰ্ট, ফাৰ্ষ্ট ব্ৰেকেট ষ্টাৰ্ট কৰিব দিছে 46 মাইনাছ 23, ফাৰ্ষ্ট ব্ৰেকেট ক্ল'জ, আৰু ছেকেণ্ড ব্ৰেকেট ক্ল'জ কৰিবলৈ দিছে। এতিয়া এইটো কৰাৰ লগে লগে আমি কি পাম? চোৱা, ব্ৰেকেটৰ ভিতৰৰ কাম আগত কৰে, গতিকে 61 মাইনাছ ছেকেণ্ড ব্ৰেকেট থাকিব, কিয়নো ফাৰ্ষ্ট ব্ৰেকেটৰ কামখিনি কৰি ল'ব লাগিব। 35 প্লাছ 34 কিমান হ'ব? 69 হ'ব। হৰণ আছে, হৰণ দিয়া, আৰু এইফালে 46ৰ পৰা 23 বাদ দিলে আমি পাম 23, ছেকেণ্ড ব্ৰেকেট ক্ল'জ কৰি দিয়া।
তাৰপিছত চোৱা আমি পাম 61 মাইনাছ 69ক 23 দি ডিভাইড কৰিলে আমি পাম 3 গতিকে এইটো যেতিয়া আমি উত্তৰ উলিয়ালে আমি পাম 58 এই ধৰণে ষ্টেপ বাই ষ্টেপ তোমালোকে বস্তুখিনি শিকিবলৈ চেষ্টা কৰিবা তো এইটো লিখা হৈ গ'ল নেক্সট সি নম্বৰ দিছে কি চোৱা ব্ৰেকেট নাই কি দিছে চাই লোৱা সি নম্বৰ দিছে 4250 divided by 125 minus 40800 divided by 272 plus 36 into 166 এই অঙ্কটো আমাক দিছে তে এই অঙ্কটো আমি কেনেকৈ কৰিম তোমালোকে অলপ ধ্যান দি চাবা এই অঙ্কটো যেহেতু ব্ৰেকেট নাই প্ৰথমতে আমি কি কৰিব লাগিব ডি এম এ এছ এই নিয়মটো মতে আমি কৰিব লাগিব ডিভাইড অৰ্থাৎ হৰণৰ কামটো আগত কৰিম তাৰপিছত আমি পূৰণৰ কামটো কৰিম তাৰপিছত যোগ কৰিম তাৰপিছত আমি বিয়োগ কৰিম দেখিছা ইয়াত আমি পাইছো 4250 ইয়াক যদি আমি 125 ৰে হৰণ কৰো কেইবাৰ যাব 425ত যাব ই তিনিবাৰ দিলে 3 5 গুণ 15 5 3 দিলে আমাৰ কম হ'ব 5 বাৰ দিলে 5 5 গুণ 25 425 নহয় 4 দিলে বেছি হৈ যায় 5 দিলেও বেছি হয় 4 দিলেও কম হয় এতিয়া আমি হৰণ কৰিব লাগে বিয়োগ কৰিব লাগে পূৰণ কৰিব লাগে গোটেইখিনি কাম একলগত কৰিব লাগে গতিকে আমি এইটো ধুনীয়াকৈ চাই লওঁ এই হৰণটো কেনেকৈ কৰিম তাৰপিছত আকৌ এইটো হৰণ এটা আছে ডাঙৰ হৰণ আছে দুটামান আকৌ পূৰণ আছে এই গোটেইকেইটা কাম যেহেতু কৰিব লাগিব 4250 আছে 125 ৰে হৰণ লাগে 125 ৰে হৰণ কৰিব লাগে 125 দুগুণ দিলে তোমাৰ কিমান হয় 250 হয় 3 গুণ দিলে 300 3 গুণ দি চাওঁ 3 5 গুণ 15 5 3 2 গুণ 6 1 7 3 গুণ 300 কিমান হয় 75 হয় আমি কিমান পাম চোৱা 5ৰ 5 গ'ল থাকিল 0 12ৰ পৰা 5 গ'ল থাকিল 12ৰ পৰা 7 গ'ল থাকিল 5 এতিয়া আমি পালো এইটো 0 এতিয়া চোৱা ই যাব কেইবাৰ 4 বাৰ যাব 4 বাৰ দিলে 500 হ'ব আমাৰ এই হৰণ ফলটোৰ মান আমি পাই গলো 34 মাইনাস এই হৰণটো আছে এতিয়া চোৱা 408ক 40800ক হৰণ কৰিব লাগে 272 ৰে 40800 ইয়াক যদি হৰণ কৰো কি হ'ব চোৱা 40800ক হৰণ কৰিব লাগে 272 ৰে ইয়াক যদি দুবাৰ দিও বেছি হৈ যাব এবাৰ দিও 272 কিমান থাকিব চোৱা 6 10ৰ 7 গ'ল থাকিল 3 ইয়াত থাকিল 1 136 এটো 0 আহি গ'ল এতিয়া আমি যদি ইয়াক 6 বাৰ দিও 6 2 গুণ 12 নহব যদি আমি ইয়াত 5 বাৰ দিও 5 বাৰ দিলে কি হয় চোৱা 5 2 গুণ 10ৰ 0 হাতত থাকিল 1 5 7 গুণ 35 একে 36ৰ 6 হাতত থাকিল 3 5 2 গুণ 10 10 3 13 আমাৰ হৰণ শেষ হ'ল কিন্তু ইয়াত চোৱা এটা শূন্য থাকি গ'ল দেখিছানে শূন্যটো ইয়াত আহি যাব অৰ্থাৎ ইয়াত কি হ'ব 150 হ'ব এতিয়া মই আগবাঢ়ি যাম এইটোত দেখিছা 166 into 36 আছে ইয়াক যদি পূৰণ কৰো কি হ'ব এটো মই এবাৰ লিখি লওঁ প্লাস 36 into 166 এটো এবাৰ লিখিলো কিয় হৰণ যেতিয়া কৰিছো দুটা পূৰণটো ইয়াৰ পিছৰ ষ্টেপত কৰিম পিছৰ স্তৰটোত কৰিম এতিয়া পূৰণটো কৰিবলৈ যাম 6 6 গুণ 36 6 হাতে থাকিল 3 6 6 গুণ 36 3 39 6 গুণ 6 6 3 9 গতিকে এটো হৈ গ'ল 3 6 গুণ 18 8 হাতে থাকিল 1 3 6 গুণ 18 কে 19 3 গুণ 3 কে 4 কিমান পালো চোৱা 6
7 9 আৰু ইফালে 5 আমি পাই যাম কিমান 34 minus 150 plus 5976 5976 এতিয়া চোৱা বিয়োগো আছে যোগো আছে একেলগতে আছে যোগ বিয়োগ সব একেলগত আছে যেহেতু যোগৰ কাম আগত কৰিব লাগে গতিকে আমি এটো কি কৰিব পাৰো 34 plus 5976 minus 150 বুলি লিখিব পাৰো ইয়াত এটা বিধি আছে তোমালোকে জানা যে ক্ৰম বিনিময় বিধি যোগৰ ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰি আমি 2 নম্বৰ যেটো সংখ্যা -150 আছিল তাক আমি 3 নম্বৰ লিখি দিছো 6 4 10 0 হাতত থাকিল 1 7 3 10 10 1 11 তাৰ পিছত আহি গল 9 9 1 10 0 আৰু ইফালে গল 6 6010 হল বিয়োগ 150 এতিয়া বিয়োগ কৰি আমি কিমান পাম 0 পৰা 0 গল থাকিল 0 11 পৰা 5 গল থাকিল 6 9 পৰা 1 গল থাকিল 8 আৰু ইফালে হ'ব 5 গতিকে পাম কিমান 5860 আমাৰ आंसर হ'ব ছাত্ৰছাত্ৰীসকল এই আছিল প্ৰথম তিনটা অংক পৰৱৰ্তী ভিডিঅত মই বাকি কিটাও তোমালোকলৈ এনে ধৰণে এটা দুটাকে আগবঢ়াই থাকিম এই তিনটা তোমালোকে লিখি লবা আৰু বুজিবলৈ চেষ্টা কৰিবা ধন্যবাদ